আকৌ হ'ব বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ ৩৭০০ বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ আবেদন কি হ'ব সংশ্লিষ্ট বিদ্যালয়ৰ শিক্ষকৰ টেট অবিহনে শিক্ষকৰ চাকৰি হ'বনে ২০১৭ৰ বিদ্যালয় প্ৰাদেশিকীকৰণ আইনৰ যোগেদি বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ নতুন পথ বন্ধ কৰিছিল ৰাজ্য চৰকাৰে যাৰ বাবে এতিয়াও ৰাজ্যৰ প্ৰায় ৪০০০ বিদ্যালয় প্ৰাদেশিকীকৰণৰ বাহিৰত আছে ২০২৫ৰ আইন সংশোধনীৰ যোগেদি কিছু পদ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰিলে যদিও অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলে বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত আন্দোলন চলাই আহিছে অৱশেষত যেন সিদ্ধান্ত সলনি কৰাৰ পোষকতা কৰিছে ৰাজ্য চৰকাৰে চলিত আইনখন কিছু সংশোধনী কৰি আকৌ কিছু বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিব আনকি এইসমূহ বিদ্যালয়ৰ প্ৰাদেশিকীকৰণৰ বাবে পৰ্টেলত আবেদনো কৰিছে সদনত এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ২০২৫ চনত আইনখনত কিছু শিথিলতা অনা যায় আৰু সেই শিথিলতা অনুযায়ী আমাৰ প্ৰায় ৩৫খন ডিষ্ট্ৰিক্টৰ পৰা আমি স্কুল এডুকেশ্যনত অৰ্থাৎ LP স্কুল হাই আপাৰ প্ৰাইমেৰী হাই স্কুল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হায়াৰ ছেকেণ্ডেৰী স্কুল ইয়াতে আমি ৩৭০৯খন বিদ্যালয়ৰ পৰা আমি আবেদন লাভ কৰিছোঁ এই আবেদনকাৰীৰ তথ্য মই সদনত দাখিলেই কৰিলোঁ গতিকে ইয়াৰ পাছত ভেৰিফিকেশ্যন আৰু ভেৰিফিকেশ্যনটো এটা জটিল আৰু দীঘলীয়া প্ৰক্ৰিয়া আৰু ফিজিকেল ভেৰিফিকেশ্যন হ'ব কাৰণ পৰ্টেলত আপলোড কৰা যি ডকুমেণ্ট আছে সেই ডকুমেণ্টৰ সত্যাসত্য নিৰূপণ কৰিব লাগিব গতিকে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু প্ৰক্ৰিয়াটোৱে যিখিনি সময় লয় সেইখিনি সময়ৰ ভিতৰতে আমি এই প্ৰভিন্সিয়েলাইজেশ্যনৰ গোটেই বিষয়টো এটা পৰিসমাপ্তিলৈ লৈ যাম নিশ্চিতভাৱে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তত উৎসাহিত হৈ উঠিছে এইসমূহ বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল কিন্তু ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি একাংশ উৎসাহী শিক্ষকৰ ক্ষেত্ৰতো যেন সিয়াই হ'বলৈ গৈ আছে কিয়নো বিদ্যালয় প্ৰাদেশিকীকৰণ হ'লেও একাংশৰ নাথাকিব পাৰে চাকৰি কিয়নো ইতিমধ্যে চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি অষ্টম শ্ৰেণী পৰ্যন্ত শিক্ষকতা কৰা শিক্ষক হ'ব লাগিব টেট উত্তীৰ্ণ ২০২৭ৰ আগষ্টৰ ভিতৰত উত্তীৰ্ণ হ'ব লাগিব টেট পিছে প্ৰাদেশিকীকৰণ হ'বলগীয়া বিদ্যালয়সমূহৰ শিক্ষকসমূহ টেট উত্তীৰ্ণৰ অৰ্হতা আছেনে নিশ্চিতভাৱে নাই আনকি বিদ্যালয় প্ৰাদেশিকীকৰণ হোৱাৰ আগতে তেনে শিক্ষকসকলে টেট উত্তীৰ্ণৰ অৰ্হতা আয়ত্ব কৰাৰো কোনো সম্ভাৱনা নাই তেনে ক্ষেত্ৰত বিদ্যালয় প্ৰাদেশিকীকৰণ হ'লেও ইমান দিনে শিক্ষাদান কৰি অহা এই শিক্ষকসকলৰ চাকৰি থাকিবগৈনে অৱশ্যে যিহেতু চৰকাৰে অৱসৰ পাবলৈ ৫ বছৰ বাকী থকা শিক্ষকক টেটৰ পৰা ৰেহাই দিব সেই হিচাপত একাংশ শিক্ষকৰ আশা পূৰণ হ'ব তাত সন্দেহ নাই কিন্তু বাকী থকা শিক্ষকসকলৰ কি হ'ব বিদ্যালয় প্ৰাদেশিকীকৰণ হোৱাৰ পিছতো নাপাব নেকি শিক্ষকতাৰ সুবিধা জীৱনৰ আধা সময় বিনা বেতনে শিক্ষকতা কৰাৰ পাছত প্ৰাদেশিকীকৰণৰ পিছত এৰিব লাগিব নেকি শিক্ষকতা নাপাব নেকি চৰকাৰী দৰমহা লাভৰ সুযোগ ৰাজ্য চৰকাৰে এই পৰ্যন্ত কোনো তথ্য ৰাজহুৱা কৰা নাই যদিও ইয়াকে লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে প্ৰাদেশিকীকৰণৰ আশাত বন্দী হৈ থকা হাজাৰ হাজাৰ অপ্ৰাদেশিকৃত শিক্ষক ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24